বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ ফেনসকলৰ বাবে ভাল খবৰ। আমি দুয়োজনকে আকৌ একেলগে ক্ৰিকেটৰ খেলপথাৰত দেখিবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, ক্ৰিকেটৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম ভাৰত আৰু ইংলেণ্ডৰ মাজত অহা মাহত হ'বলগীয়া ODI ছিৰিজটোৰ বিষয়ে। আৰু সেই ODI ছিৰিজটোৰ বাবে ভাৰতীয় দল ঘোষণা ইতিমধ্যে BCCI কৰি দিছে। প্ৰথমতে চাওঁ আহক ভাৰতীয় দলটো কোনে কোনে স্থান লাভ কৰিছে, নতুন মুখ কোনোবা আহিছে নেকি। চুমন গিল কেপ্টেইন, CSIৰ ভাইচ কেপ্টেইন, তাৰপিছতে আছে আমাৰ বিৰাট কোহলি, ৰোহিত শৰ্মা, উইকেট কিপাৰ বেটছমেন KL ৰাহুল আৰু ঈশান কিষাণক চিলেক্ট কৰিছে। তাৰপিছতে আমি যদি অলৰাউণ্ডাৰত চাবলৈ যাওঁ, ৱাশ্বিংটন সুন্দৰ আছে, অক্ষৰ পটেল আকৌ ৰিটাৰ্ণ হৈছে। তাৰপিছত নীতিশ কুমাৰ ৰেড্ডী। আমি স্পিনৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, স্পিনৰ ক্ষেত্ৰত এজনেই বলাৰ আছে। তাৰপিছত বাৰু ৱাশ্বিংটন সুন্দৰ অলৰাউণ্ডাৰ হিচাপে আছে, কুলদীপ যাদৱ। তাৰপিছত ফাষ্ট বলাৰ জাসপ্ৰীত বুমৰাহ ঘূৰি আহিছে, জাসপ্ৰীত বুমৰাহ, প্ৰসিদ্ধ কৃষ্ণা, হৰ্ষিত ৰাণা, অৰ্শদীপ সিং আৰু গুৰনুৰ বাৰ। এইজন বলাৰে মানে আফগানিস্তানৰ বিৰুদ্ধে খুব সুন্দৰ প্ৰদৰ্শন কৰিছিলে। তেওঁ ৰিৱাৰ্ড পাইছে বুলি ক'ব লাগিব, ইংলেণ্ডৰ বিৰুদ্ধে তেওঁ খেলিবলৈ সুযোগ পাইছে। কিন্তু হৰ্ষিত ৰাণাৰ ওপৰত মোৰ মানে এটা ক'বলগীয়া কথা আছে, তেওঁ IPLও খেলা নাছিলে। তেওঁ অট'মেটিক চইচ কেনেকৈ হয় অজিত আগাৰকাৰ বা গৌতম গম্ভীৰৰ, মই সেইটো কথা নাজানো। কাৰণ আমি যদি IPLত চাবলৈ যাওঁ, বহুকেইজন ভাল অভিজ্ঞ বলাৰে, যেনেধৰণে আমি ভুৱনেশ্বৰ কুমাৰক চাই ল'ব পাৰোঁ। তেওঁ খুব সুন্দৰ প্ৰদৰ্শন কৰিছে IPLত। তেওঁ পাৰ্পল কেপ পাবলৈ মাত্ৰ এটা উইকেটৰ নাপালে, সেইটো কাগিশ্বৰ আবেদাই লৈ গ'ল। বাকী যি কি নহওক, তেওঁ কিন্তু খুব সুন্দৰ বল কৰিছে IPLত, আৰু তেওঁ এজন অভিজ্ঞ বলাৰ হিচাপে মোৰ মতে স্থান লাভ কৰিব লাগিছিলে। কিন্তু হৰ্ষিত ৰাণা তেওঁ ইনজিউৰ্ড আছিলে, কিন্তু তেওঁ ইনজিউৰ্ডৰ পৰা সুস্থ হোৱাৰ লগতে তেওঁ অট'মেটিক চইচ হিচাপে তেওঁক স্থান লাভ কৰিছে। আফগানিস্তানৰ শেষৰখন ODIত তেওঁ আছিলে, কিন্তু তেওঁ খেলুৱা হোৱা নাছিলে। বাকী যি কি নহওক, তেওঁ ইয়াত অন্তৰ্ভুক্ত হৈ আছে। বাকী টিমটো খুব সুন্দৰে লাগিছে, কিন্তু আফগানিস্তানৰ বিৰুদ্ধে শেষৰখন খেলত চেঞ্চুৰী কোবোৱা যশস্বী জয়ছোৱালক স্থান লাভ নকৰিলে। কিন্তু তেওঁ বৰ্তমান সময়ত চিলেকশ্যন নহ'বও, কাৰণ বিৰাট কোহলি আৰু ৰোহিত শৰ্মা দুয়োজন একেলগে খেলিলে স্থান লাভ কৰাটো অলপ অসুবিধা হৈ পৰে। বাকী টিমটো ভালেই লাগিছে। চুমন গিল আৰু ৰোহিত শৰ্মা হয়তো অ'পেনিং কৰিব, নাম্বাৰ 3ত বিৰাট কোহলি খেলিব। নাম্বাৰ 4ত এতিয়া এটা পাজল লাগি গৈছে। আমি আফগানিস্তানৰ ছিৰিজটো দেখিছিলোঁ, ঈশান কিষাণে নাম্বাৰ 4ত খেলি পেলাই এটা সুন্দৰ 100 কোবাইছিলে। সেইটো লৈ অলপ মানে অসুবিধা হ'ব পাৰে, কাৰণ CSI আৰু নাম্বাৰ 4তে খেলে। আমি ৱৰ্ল্ড কাপত দেখিছিলোঁ বা চেম্পিয়ন ট্ৰফিত দেখিছিলোঁ, তেওঁ নাম্বাৰ 4 পজিশ্যনটো খুব সুন্দৰকৈ খেলি আহিছে। তেওঁ ভাল স্ক'ৰ কৰি আছে নাম্বাৰ 4। এতিয়া লক্ষণীয় হ'ব ছিৰিজটোত, ইংলেণ্ডৰ ছিৰিজটোত। CSIটো কম্পালচৰি খেলিব, কাৰণ তেওঁ ভাইচ কেপ্টেইন হয়। তেওঁ এতিয়া নম্বৰ 4ত খেলে নে 5ত খেলে। যদি তাৰপিছত এটা অসুবিধা হৈ যায় KL ৰাহুলক লৈ পেলাই, KL ৰাহুল তেওঁ স্থান লাভ কৰিব নে নকৰিব মানে প্লেইং 11ত, কাৰণ নীতিশ কুমাৰ ৰেড্ডীকো অলৰাউণ্ডাৰ হিচাপে খেলাবলগীয়া হয়, বা অক্ষৰ পটেলো আহি যায়, তেতিয়া এটা মুস্কিল হৈ যায়। সেইটো মানে চুমন গিলে কি কৰে মেনেজমেণ্টে, এইটো দেখা যাব। কাৰণ চুমন গিল, CSI, ৰোহিত শৰ্মা, বিৰাট কোহলি, ঈশান কিষাণ, মোৰ মতে 6জন বেটাৰ বেষ্ট আৰু হ'ব লাগে। 6জন বেটাৰ, এজন অলৰাউণ্ডাৰ আৰু 4জন ভাল বলাৰ। বাকী ঠিকে আছে স্ক'ৰটো। আশা কৰিছোঁ ভাল প্ৰদৰ্শন কৰিব ইংলেণ্ডত, যিহেতু আফগানিস্তানক ক্লিন চুইপ কৰিলে, 3-0 জয়লাভ কৰিলে। বিশেষ ODI মেচ নাই আৰু জুলাইত আছে। এতিয়াতো বৰ্তমান T20 ছিৰিজ আৰম্ভ হ'ব, আইলেণ্ডৰ বিৰুদ্ধে আৰু ইংলেণ্ডৰ বিৰুদ্ধে। তাৰপিছত ODI মেচ খেলা যাব। আপোনালোকৰ মতে ODI স্ক'ৰটো কেনেধৰণৰ হ'ব লাগিছিল, মানে ঠিকেই আছেনে? কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।